হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ আমি কেনেকৈ পাছপোৰ্টৰ কাৰণে এপ্লাই কৰিম। যদি আপুনি পাছপোৰ্ট বনোৱা নাই আৰু আপুনি যদি পাছপোৰ্ট বনাবলৈ ইচ্ছুক আছে, তেনেহ'লে আপুনি কেনেকৈ পাছপোৰ্ট বনাব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলিব আৰু সাৰ্চ বাৰত টাইপ কৰিব পাছপোৰ্ট লিখি সাৰ্চ কৰি দিব। তাৰপিছত আপুনি অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি এনেকুৱা এটা পপআপ পাব। তাৰ আপোনাৰ ওচৰত এনেকুৱা এটা পপআপ দেখা পাব। ইয়াতে আপুনি দেখা পাইছে পাছপোৰ্ট সেৱা। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত তাৰপিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপুনি এনেকুৱা এটা উইন্ডো দেখা পাব। তাৰপিছত এনেকুৱা এটা এড আহিব। ইয়াত আপুনি ক্লোজ কৰি দিব। ক্লোজ কৰি দিয়াৰ পিছত ইয়াতে ওপৰত দেখা পাইছে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন। ইয়াতে আপুনি নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যনত আপুনি ফাৰ্ষ্ট টাইম ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপুনি অকণমান ৱেইট কৰিব। তাৰপিছত ইয়াতে দেখা পাই আছে এনেকুৱা এটা পপআপ দেখা পাব। ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাব পাছপোৰ্ট অফিচ। ইয়াৰ পৰা আপুনি পাছপোৰ্ট অফিচ এটা চুজ কৰি ল'ব। তো পাছপোৰ্ট অফিচ আমাৰ যেটো গুৱাহাটী আছে সেইটো আমি গুৱাহাটীটো সিলেক্ট কৰিলো। তাৰপিছত ইয়াতে দেখা পাইছে গিভেন নেম। তো গিভেন নেম হিচাপত আপোনাৰ যেটো ফাৰ্ষ্ট নেম আছে সেই ফাৰ্ষ্ট নেমখন আপুনি ইয়াতে এন্টাৰ কৰিব। তাৰপিছত দেখা পাইছে সাৰনেম আপোনাৰ যেটো লাষ্ট নেম আছে লাষ্ট নেম দিব। তাৰপিছত আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আপুনি ইয়াতে এন্টাৰ কৰিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে ইমেইল আইডি। আপোনাৰ যেটো ইমেইল আইডি আছে ইমেইল আইডি দিব। তাৰপিছত ইয়াতে দেখা যায় ডু ইউ ওয়ান্ট টু লগ ইন ইউৰ ইউজাৰ আইডি। তো আপুনি এইটো ইউজাৰ আইডি আৰু ইমেইল আইডি যদি একে ৰাখে তেনেহ'লে আপুনি ইউজ কৰিব। তাৰপিছত ইয়াতে চেক এবিলিটিত ক্লিক কৰিব। চেক এবিলিটিত ক্লিক কৰাৰ পিছত আপোনাৰ যদি ইউজাৰ আইডি এভেইলেবল থাকে তেনেহ'লে ইয়াতে দেখা পাইছে এভেইলেবল। তো তাৰপিছত ইয়াতে দেখা পাইছে পাছৱৰ্ড। তো ইয়াতে আপুনি যিকোনো এটা পাছৱৰ্ড এন্টাৰ কৰিব। পাছৱৰ্ডটো তাৰপিছত তলফালে এইটো আপুনি কনফাৰ্ম কৰিব। তো পাছৱৰ্ডটো কনফাৰ্ম কৰাৰ পিছত তলফালে দেখা পাইছে হিন্ট কোৱেশ্চন। ইয়াতে আপুনি যিকোনো এটা চুজ কৰি ল'ব। যিকোনো এটা আপুনি চুজ কৰি লোৱাৰ পিছত সেইটো আপোনাৰ যেটো চুজ কৰিব তাৰ যেটো এনসাৰ আছে সেইটো আপুনি ইয়াতে তলফালে দি দিব। ইয়াতে যেটো এনসাৰ আছে তাতে আপুনি সিলেক্ট কৰি দি দিব। তাৰপিছত দেখা পাইছে ক্যাপচাৰ। ইয়াতে যেটো ক্যাপচাৰ আছে সেই ক্যাপচাৰটো আপুনি ইয়াতে এন্টাৰ কৰি দি দিব। ক্যাপচাৰটো দিয়াৰ পিছত তলফালে দেখা পাইছে ৰেজিষ্টাৰ। ইয়াতে আপুনি ৰেজিষ্টাৰ অপচনত আপুনি ক্লিক কৰিব। ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচনটো সাকসেসফুলি হৈ যাব। তো আপোনাৰ ৰেজিষ্ট্ৰেচনটো কমপ্লিট হোৱাৰ পিছত আপোনাৰ ইমেইল আইডিত এটা ভেৰিফিকেশন লিংক যাব। সেই লিংকত আপুনি ক্লিক কৰি আপুনি আইডিটো এক্টিভ কৰি ল'ব। আইডিটো এক্টিভ কৰি লোৱাৰ পিছত আপুনি আকৌ পেজটো লগইন কৰিব, মানে হোম পেজত ক্লিক কৰিব। তো অকমান ৱেইট কৰিব। তো ইয়াতে দেখা পাইছে 18 এপ্ৰিল। ইয়াতে দেখাছে 18 এপ্ৰিললৈকে আপোনাৰ যেটো ভেৰিফিকেশন লিংক আছে সেইটো এক্টিভ থাকিব। তাৰপিছত ইয়াতে আপুনি হোম পেজত ক্লিক কৰিব। হোম পেজত ক্লিক কৰাৰ পিছত আপুনি ইয়াতে দেখা পাইছে এক্সিস্টিং ইউজাৰ লগইন। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে আপুনি ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে লগইন আইডি। লগইন আইডি হিচাপত আপোনাৰ যেটো ইমেইল আইডি আছিল সেই ইমেইল আইডিটো আপুনি দি দিব। তাৰপিছত ইয়াতে দেখা পাইছে কন্টিনিউ। ইয়াতে আপুনি কন্টিনিউ অপচনত ক্লিক কৰিব। তো কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত আপুনি যেটো পাছৱৰ্ড দিছিলে অকমান ৱেইট কৰিব। ইয়াতে দেখা পাইছে পাছৱৰ্ড। তো আপুনি যেটো পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো আপুনি ইয়াতে এন্টাৰ কৰিব। তো পাছৱৰ্ডটো এন্টাৰ কৰাৰ পিছত ইয়াতে তলফালে দেখা পাইছে এটা ক্যাপচাৰ দেখা পাইছে। ইয়াতে আপুনি ক্যাপচাৰটো দি দিব। তো ক্যাপচাৰটো দিয়াৰ পিছত তলফালে দেখা পাইছে লগইন অপচন। ইয়াতে আপুনি লগইন অপচনত ক্লিক কৰিব। তো ইয়াতে আপুনি লগইন অপচনত ক্লিক কৰাৰ পিছত অকমান ৱেইট কৰিব। অকমান ৱেইট কৰাৰ পিছত আপোনাৰ যেটো প্ৰফাইল আছে সেইটো আপোনাৰ খোল খাই যাব। ইয়াতে দেখা পাইছে আপোনাৰ প্ৰফাইলটো খোল খাই গৈছে। তাৰপিছত ওপৰফালে দেখা পাইছে এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অকমান ৱেইট কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে এনেকৈ আহি যাব। তলফালে দেখা পাইছে ক্লিক হিয়াৰ। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক হিয়াৰ ফিল দা এপ্লিকেশন ফৰ্ম। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো খোল খাই যাব। তাৰপিছত ইয়াতে দেখা পাইছে ষ্টেট। তো আপুনি যেটো কোনটো ষ্টেটৰ পৰা এপ্লাই কৰিব সেইটো আপুনি ইয়াতে সিলেক্ট কৰিব। তো ইয়াতে আপোনাৰ যেটো ষ্টেট আছে ষ্টেট আসাম আছে ষ্টেট সেইটো সিলেক্ট কৰিব। তাৰপিছত ডিস্ট্ৰিক্ট চুজ কৰিব। ডিস্ট্ৰিক্টটো চুজ কৰাৰ পিছত আপোনাৰ অটোমেটিক্যালি পাছপোৰ্ট যেটো টাইপ আছে সেইটো আপোনাৰ আহি যাব। ইয়াতে দেখা পাইছে এপ্লাই ফৰ। ইয়াতে ফ্ৰেছ কৰিব না ৰেডি কৰিব সেইটো আপুনি দিব। তো আমি ফ্ৰেছ কৰিম। তাৰপিছত দেখা পাইছে টাইপ অফ এপ্লিকেশন আপুনি নরমাল কৰিব না তৎকাল কৰিব সেইটো আপুনি দিব। তাৰপিছত দেখা পাইছে বুকলেট টাইপ আপুনি কিমান পেজৰ কৰিব 36 না সেইটো কৰিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত তাৰপিছত অকমান ৱেইট কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে গিভেন নেম। তো আপুনি ফাৰ্ষ্ট টাইম আপোনাৰ যেটো গিভেন নেম আছে মানে যেটো আপোনাৰ ফাৰ্ষ্ট নেম আছে সেইটো আপুনি দি দিব। তাৰপিছত দেখা পাইছে ইউজাৰ নেম মানে সাৰ নেম। তো আপোনাৰ যেটো সাৰ নেম আছে সেইটো আপুনি দি দিব, মানে লাষ্ট নেম যেটো সেইটো দিব। তাৰপিছত আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যদি কোনো বেলেগ নামত মানুহে যদি জানে সেইটো আপুনি দিব। থাকে ইউজ দিব, নহলে আপুনি নো কৰি দিব। তাৰপিছত দেখা পাইছে আপোনাৰ নামটো আপুনি চেঞ্জ কৰিব বিচাৰে নেকি, যদি কৰে তেনেহলে ইউজ কৰিব, নহলে আপুনি নো কৰিব। তাৰপিছত দেখা পাইছে ডেট অফ বাৰ্থ। আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে সেইটো আপোনাৰ যেটো আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত দেখা পাইছে ইজ ইউৰ প্লেস আউট অফ বাৰ্থ ইণ্ডিয়া।
তো আপোনাৰ যদি ইণ্ডিয়াৰ বাহিৰত জন্মগ্ৰহণ হৈছে সেইটো আপুনি ইউজ কৰিব, নহ'লে আপুনি নকৰিব। তাৰপিছত দেখা পাইছে বাৰ্থ প্লেচ, আপুনি কোনটো প্লেচত আপোনাৰ জন্ম হৈছে সেইটো আপুনি ইয়াতে দি দিব। তো আপোনাৰ যিটো ভিলেজৰ নাম আছে সেই ভিলেজৰ নামটো আপুনি ইয়াতে দি দিব। তাৰপিছত দেখা পাইছে ষ্টেট, তো ইয়াত আপুনি আকৌ ষ্টেটটো চুজ কৰিব। তো ষ্টেটটো দিয়াৰ পিছত তলফালে দেখা পাব ডিষ্ট্ৰিক্ট, আপুনি ইয়াৰ পৰা ডিষ্ট্ৰিক্ট চুজ কৰিব। ডিষ্ট্ৰিক্ট চুজ কৰাৰ পিছত তলফালে দেখা পাই আছে মেৰিটিয়েল ষ্টেটাছ। তো আপুনি যদি বিবাহ কৰিছে, আপুনি যদি বিয়া পাতিছে আপুনি মেৰিট দিব, নহ'লে আপুনি আনমেৰিড বা ছিংগল দিব। তো তাৰপিছত ইয়াতে দেখা পাইছে চিটিজেনশ্বিপ অফ ইণ্ডিয়া, তো ইয়াতে আপুনি বাই বাৰ্থ হিচাপত আপুনি দি দিব। তাৰপিছত দেখা পাইছে পান নাম্বাৰ, তো আপোনাৰ যিটো পান কাৰ্ডৰ নাম্বাৰ আছে সেইটো আপুনি ইয়াতে দি দিব। আপোনাৰ যদি নাথাকে আপোনাৰ নিদিলেও কোনো কথা নাই, যিটো আপোনাৰ এইটো অপশ্যনাল আছে। তাৰপিছত আপোনাৰ তলফালে দেখা পাইছে ভোটাৰ আইডি নাম্বাৰ, তো আপোনাৰ যদি ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ আছে সেইটো আপুনি দিব পাৰে, নিদিলেও কোনো কথা নাই, যিটো অপশ্যনাল আছে। তাৰপিছত তলফালে দেখা পাইছে এমপ্লয়মেণ্ট টাইপ, আপুনি কি কাম কৰে সেইটো আপুনি দি দিব, মানে প্ৰফেশ্যনেলি আপুনি কি কৰে সেইটো আপুনি দি দিব। তাৰপিছত তলফালে দেখা পাই আছে ইজ আইদাৰ অফ ইউৰ পেৰেণ্টছ ইন কেছ মাইনৰ, ইয়াতে আপুনি এইটো নকৰি দিব। যদি আপুনি মাইনৰ হয় তেনেহ'লে আপুনি ইয়েছ কৰিব, নহ'লে আপুনি নকৰি দি দিব। তাৰপিছত ইয়াতে দেখা পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো কোৱালিফিকেশ্যন আপোনাৰ কি আছে সেইটো আপুনি ইয়াতে দি দিব। 10 পাছ নে মেট্ৰিক পাছ নে হায়াৰ ছেকেণ্ডেৰী পাছ সেইটো আপুনি দি দিব, নে গ্ৰেজুৱেট সেইটো আপুনি দি দিব। তাৰপিছত দেখা পাইছে ইজ এপ্লিকেণ্ট ইলিজিবল ফৰ নন ECR কেটাগৰী, যদি আপুনি মেট্ৰিক পাছ থাকে অৰ্থাৎ আপুনি যদি 10 পাছ থাকে তেনেহ'লে আপুনি ইয়েছ কৰিব, আৰু যদি আপোনাৰ 10 পাছৰ তলত থাকে তেনেহ'লে আপুনি ইয়াতে নকৰি দি দিব। তো তাৰপিছত দেখা পাই আছে আধাৰ নাম্বাৰ, তো আপুনি আধাৰ নাম্বাৰ দিব। তাৰপিছত ইয়াতে আই এগ্ৰিত ক্লিক কৰি ইয়াতে আপুনি ছেভ কৰিব, নহ'লে আপুনি ডাইৰেক্ট নেক্সট অপশ্যন ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। তো ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এইটো পেজত আহিব। তাৰপিছত দেখা পাইছে ফাদাৰ্ছ লিগেল গাৰ্জিয়ান নেম, তো ইয়াতে আপোনাৰ যিটো ফাদাৰ্ছ নেম আছে সেই ফাদাৰ্ছৰ নামটো আপুনি ইয়াতে এণ্টাৰ কৰিব। যি ফাদাৰ্ছৰ যিটো ফাৰ্ষ্ট নেম আছে সেই ফাৰ্ষ্ট নেমটো আপুনি ফাৰ্ষ্ট টাইম ইয়াতে দি দিব। ফাৰ্ষ্ট নাম দিয়াৰ পিছত লাষ্ট নেম দিব। লাষ্ট নেম দিয়াৰ পিছত তলফালে দেখা পাইছে মাদাৰ্ছ নেম, তো আপোনাৰ যিটো মাদাৰ্ছ নেম আছে সেই মাদাৰ্ছৰ নেমটো আপুনি ইয়াতে দি দিব, যিটো ফাৰ্ষ্ট নেম আছে সেইটো দিব। তাৰপিছত দেখা পাইছে ইউজাৰ ছাৰ নেম, তো ছাৰ নেমত আপোনাৰ যিটো লাষ্ট নেম আছে সেইটো আপুনি ইয়াতে দি দিব। তো মাদাৰ্ছৰ ছাৰ নেমটো দিয়াৰ পিছত তলফালে দেখা পাইছে লিগেল গাৰ্জিয়ান গিভেন, তো ইয়াতে আপুনি গাৰ্জিয়ানৰ নেম দিব পাৰে, নিদিলেও কোনো কথা নাই। তাৰপিছত তলফালে দেখা পাইছে স্প'জ নেম গিভেন বাই নেম, তো মই যিহেতু ইয়াতে মেৰিট দি আছিলোঁ, তো সেই ক্ষেত্ৰত ইয়াতে আপোনাৰ যিটো ৱাইফৰ নেম আছে সেই ৱাইফৰ নেমটো আপুনি ইয়াতে দিব লাগিব। তো ৱাইফৰ যিটো ফাৰ্ষ্ট নেম আছে সেইটো দিব, আৰু তলফালে যিটো ছাৰ নেম আছে ছাৰ নেম দিব। আৰু যদি আপুনি আনমেৰিড দিয়ে তেনেহ'লে আপোনাৰ এইটো স্প'জ নেমটো আপোনাৰ নাহিব। যেহেতু মই মেৰিট দিছোঁ সেইকাৰণে আহিছে, শ্ব' কৰিছে। তো তাৰপিছত আপুনি ইয়াতে তলফালে দেখা পাইছে নেক্সট অপশ্যন, ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাইছে ইজ ইয়ৰ প্ৰেজেণ্ট এড্ৰেছ আউট অফ ইণ্ডিয়া, ইয়াতে আপুনি ইয়েছ নে ন' আছে সেইটো আপুনি দি দিব। যদি আপোনাৰ ইণ্ডিয়াৰ বাহিৰত হয় তেনেহ'লে আপুনি ইয়েছ কৰিব, আৰু যদি আপুনি ইণ্ডিয়াৰ ভিতৰত হয় তেনেহ'লে আপুনি ন' কৰি দিব। তো তাৰপিছত ইয়াতে দেখা পাইছে হাউচ নাম্বাৰ এণ্ড ষ্ট্ৰীট নেম, তো আপোনাৰ যিটো হাউচ নাম্বাৰ আছে আৰু ৰোডৰ নেম আছে সেইটো আপুনি ইয়াতে দি দিব। তো তাৰপিছত তলফালে দেখা পাইছে ভিলেজ টাউন চিটি, তো আপোনাৰ যিটো ভিলেজৰ নেম আছে সেইটো আপুনি ইয়াতে দি দিব। তলফালে দেখা পাইছে ভিলেজ টাউন চিটি, ইয়াতে আপোনাৰ এই অপশ্যনটোত আপোনাৰ যিটো ভিলেজ নেম আছে সেই ভিলেজ নেমটো আপুনি ইয়াতে দি দিব। তাৰপিছত তলফালে দেখা পাইছে ষ্টেট, তো ইয়াতে আপুনি আকৌ ষ্টেট যিটো আপোনাৰ যিটো ষ্টেট আছে ইয়াতে আপুনি আকৌ ষ্টেট নেমটো চুজ কৰিব। তাৰপিছত দেখা পাইছে ডিষ্ট্ৰিক্ট নেম, তো আপোনাৰ যিটো ডিষ্ট্ৰিক্ট নেম আছে সেইটো দিব। তাৰপিছত ইয়াতে দেখা পাইছে পুলিচ ষ্টেচন, আপোনাৰ যিটো পুলিচ ষ্টেচন থানা আছে সেইটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনাৰ যিটো পিন কোড আছে অৰ্থাৎ পিন নাম্বাৰ আছে সেইটো আপুনি ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ইয়াতে দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত তলফালে দেখা পাইছে টেলিফোন নাম্বাৰ, সেইটো আপোনাৰ নিদিলেও হ'ব। তাৰপিছত দেখা পাইছে ইমেইল আইডি, আপোনাৰ যিটো ইমেইল আইডি আছে ইমেইল আইডি দিব। তাৰপিছত ইয়াতে ইজ ইয়ৰ পাৰ্মানেণ্ট এড্ৰেছ এভেইলেবল, ইয়াতে আপুনি ইয়েছ কৰি দি দিব। ইয়াতে দেখা পাইছে লাষ্টটো ইয়াতে আপুনি ইয়েছ কৰিব। ইয়েছ কৰাৰ পিছত আপোনাৰ অকণমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আপোনাৰ আকৌ এটা ইয়েছ বা ন' অপশ্যন আহিব, সেইটো আপুনি ইয়েছ কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে নেক্সটত, আপুনি ইয়াতে নেক্সটত কৰি অ'কে কৰি দিব। অ'কে কৰাৰ পিছত অকণমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে দেখা পাইছে নেম এণ্ড এড্ৰেছ, তো ইয়াতে আপোনাৰ ফুল নেম লিখিব আৰু আপোনাৰ যিটো এড্ৰেছ আছে সেই এড্ৰেছৰ ফুল এড্ৰেছটো আপুনি ইয়াতে এণ্টাৰ কৰিব।
তো ফুল এড্ৰেছটো টাইপ কৰাৰ পিছত তলফালে দেখা পাইছে মোবাইল নাম্বাৰ, মানে এইটো ইমাৰ্জেঞ্চি ইন ডিটেইলছ হয়। তো আপোনাৰ যেটো ইমাৰ্জেঞ্চি মোবাইল নাম্বাৰ আছে, অৰ্থাৎ আপোনাৰ যদি বেলেগ কিবা নাম্বাৰ থাকে সেইটো দিব, নহ'লে আপোনাৰ যিকোনো এটা নাম্বাৰ দি দিব। তাৰপিছত দেখা পাইছে ইমেইল আইডি, এইবিলাক আপোনাৰ অপশ্যনাল আছে, এইবিলাক নিদিলেও কোনো কথা নাই। তাৰপিছত আপুনি ইয়াতে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত অকমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহি যাব। তাৰপিছত ইয়াতে দেখা পাইছে এইটো ফাৰ্ষ্ট টাইম আপুনি নকৰিব, তাৰপিছত এইটো আপুনি নকৰিব। ইয়াতে আপোনাৰ তিনিটা অপশ্যন আছে, তিনিটা আপুনি নকৰি দিব। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ইয়েছ আৰু নো দেখা পাই আছে। ইয়াতে আপুনি গোটেইকেইটা আপুনি নো কৰি দি দিব। এটা আপোনাৰ এটাও ইয়েছ কৰিব নালাগে, ইয়াতে আপুনি গোটেইকেইটা নো কৰিব। নো কৰাৰ পিছত আপুনি ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত অকমান ৱেইট কৰিব। তাৰপিছত আপোনাৰ এনেকৈ আহি যাব, আপোনাৰ যেটো পাছপোৰ্ট আছে সেইটো আপুনি ইয়াতে প্ৰিভিউ চাব পাৰিব। ইয়াতে আপুনি প্ৰিভিউ চাব পাৰিব আপোনাৰ কিবা কি ভুল আছে নে, যদি আপোনাৰ কিবা কি ভুল থাকে সেইটো আপুনি ইয়াৰ পৰা পিছত আপুনি এডিট কৰিব পাৰিব। তো আপোনাৰ যদি গোটেইখিনি ঠিক থাকে তাৰপিছত আপুনি ইয়াতে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত তাৰপিছত ইয়াতে দেখা পাই আছে সেলফ ডিক্লাৰেশ্যন। ইয়াতে দেখা পাই আছে আপোনাৰ যেটো ডকুমেন্টছ আছে, আপুনি কি কি আপলোড কৰিব সেইটো আপুনি ইয়াতে দিব লাগিব। তো ইয়াতে আপোনাৰ যেটো বাৰ্থ প্ৰুফ আছে, বাৰ্থ প্ৰুফ হিচাপে আপুনি পান কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, বা মেট্ৰিকৰ যদি কোনো এডমিট কাৰ্ড থাকে সেইটো দিব পাৰে। তো আপোনাৰ যেটো আছে সেইটো আপুনি ইয়াৰ পৰা চুজ কৰি ল'ব। চুজ কৰি লোৱাৰ পিছত তলফালে অকমান স্ক্ৰল কৰিব। ইয়াতে দেখা পাইছে প্লেস নেম হিচাপত আপোনাৰ যেটো ভিলেজ নেম আছে সেই ভিলেজ নেমটো আপুনি ইয়াতে দি দিব। তো ভিলেজ নেমটো দিয়াৰ পিছত ইয়াতে দেখা পাইছে আই এগ্ৰি। ইয়াতে আপুনি আই এগ্ৰিত ক্লিক কৰিব। আই এগ্ৰিত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে সাবমিট ফৰ্ম। ইয়াতে আপুনি সাবমিট ফৰ্মত ক্লিক কৰিব। সাবমিট ফৰ্মত ক্লিক কৰাৰ পিছত আপোনাৰ ফৰ্মখন সাবমিট হৈ যাব। তাৰপিছত ইয়াতে দেখা পাইছে পে আৰু প্ৰিন্ট এপ্লিকেশ্যন। তাৰপিছত দেখা পাইছে আপলোড সাপোৰ্টিং ডকুমেন্ট। তো ইয়াতে আপুনি আপলোড সাপোৰ্টিং ডকুমেন্টত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যেটো ডকুমেন্টছ আছে সেইখিনি আপোনাৰ আপলোড কৰিব লাগিব। ইয়াতে ফাৰ্ষ্ট টাইম দেখা পাইছে এটাচমেন্ট টাইপ। এটাচমেন্ট টাইপত ক্লিক কৰি আপুনি কি আপলোড কৰিব সেইটো আপুনি চুজ কৰিব। তো ফাৰ্ষ্ট টাইম আমি ইয়াতে এড্ৰেছ প্ৰুফ দিম। তাৰপিছত তো এড্ৰেছ প্ৰুফ হিচাপত আপুনি কি দিব সেইটো আপুনি ইয়াৰ পৰা চুজ কৰিব। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড দিব পাৰে। তো মই ইয়াতে আধাৰ কাৰ্ড দিম। তো আধাৰ কাৰ্ডটো ক্লিক কৰি ইয়াতে চুজ ফাইলত ক্লিক কৰিম। চুজ ফাইলত ক্লিক কৰি ইয়াতে আপোনাৰ যেটো ডকুমেন্টছ আছে সেইটো আপুনি ইয়াতে দি দিব। তো ডকুমেন্টছটো দিয়াৰ পিছত ইয়াতে আপুনি আপলোড কৰিব। আপলোড আপুনি পিডিএফ ফাইলত কৰিব। পিডিএফ ফাইল কৰিলে ভাল হ'ব। তো আপুনি পিডিএফ ফাইলত আপলোড কৰিব লাগিব। তাৰপিছত দেখা পাইছে আকৌ আপুনি এড্ৰেছ প্ৰুফত ক্লিক এটাচমেন্ট ফাইলত ক্লিক কৰি আপোনাৰ যেটো বাৰ্থ প্ৰুফ আছে সেইটো আপুনি দি দিব। বাৰ্থ প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ড, এডমিট কাৰ্ড যিকোনো এটা আপুনি দিব পাৰে বা পান কাৰ্ড দিব পাৰে। তাৰপিছত ইয়াতে আপলোড অপশ্যনত ক্লিক কৰিব। আপলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এই দুটা ডকুমেন্টছ আপুনি আপলোড কৰিলে হৈ যাব আৰু বেলেগ কিবা কৰিব নালাগে। তাৰপিছত আপুনি ওপৰফালে দেখা পাই আছে ভিউ। ইয়াতে দেখা পাইছে ভিউ। ইয়াতে আপুনি ক্লিক কৰিব। ভিউ সাবমিট এপ্লিকেন্ট ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপুনি যেটো সাবমিট কৰিছে সেইটো আপোনাৰ আহি যাব। ইয়াতে আপুনি সিলেক্ট অপশ্যনত ক্লিক কৰিব। সিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে পেমেন্ট এণ্ড এপইন্টমেন্ট। ইয়াতে আপুনি ক্লিক কৰিব। পেমেন্ট এণ্ড এপইন্টমেন্টত ক্লিক কৰাৰ পিছত তলফালে দেখা পাইছে পে এণ্ড স্কিম। ইয়াতে আপুনি ক্লিক কৰিব। পে এণ্ড স্কিম নহয়, সৰি শিডিউল, তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপুনি পেমেন্ট গেটৱেত ক্লিক কৰিব। পেমেন্ট গেটত আপোনাৰ যেটো ষ্টেট বেংক বা আপুনি যেটো মেথডত কৰিব পাৰে সেইটো কৰিব। তাৰপিছত ইয়াতে দেখা পাইছে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে পিএছ লোকেশ্যন। ইয়াতে আপোনাৰ যেটো পাছপোৰ্ট অফিচ আছে সেই পাছপোৰ্ট অফিসটো আপুনি সিলেক্ট কৰিব। আপোনাৰ যেটো নিয়াৰেষ্ট পাছপোৰ্ট অফিস আছে সেই নিয়াৰেষ্ট পাছপোৰ্ট অফিসটো আপুনি ইয়াৰ পৰা চুজ কৰিব। চুজ কৰাৰ পিছত ইয়াতে ক্যাপচাটো দি দিব। ক্যাপচাটো দিয়াৰ পিছত তলফালে দেখা পাইছে নেক্সট অপশ্যন। ইয়াতে আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব। তো নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ এটা ক্যালেন্ডাৰ দেখা পাব। ইয়াতে দেখা পাইছে গ্ৰীণ কালাৰ হৈ আছে। এই গ্ৰীণ কালাৰ কেইটা আপোনাৰ যেটো এপইন্টমেন্ট ল'ব সেই এপইন্টমেন্ট লোৱাৰ কাৰণে আপোনাৰ হেতু এভেইলেবল আছে। তো ইয়াতে যেটা আপুনি গ্ৰীণ কালাৰ দেখা পাব সেই গ্ৰীণ কালাৰ কেইটা আপুনি এপইন্টমেন্ট বুক কৰাৰ কাৰণে হেতু আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে দেখা পাইছে পে এণ্ড বুক এপইন্টমেন্ট, তাত আপুনি ক্লিক কৰিব। তাৰপিছত এনেকা এটা পপআপ খাব। ইয়াতে আপুনি ওকে আই আন্ডাৰষ্টেণ্ডত ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ যেটো পেমেন্ট গেটৱে আছে সেই পেমেন্ট গেটৱেটো আপুনি ইয়াতে আহি যাব। ইয়াৰ পৰা আপোনাৰ যেটো মাধ্যমত আপুনি পেমেন্ট কৰিব সেইটো মাধ্যমত আপুনি ইয়াৰ পৰা পেমেন্টটো কমপ্লিট কৰিব। তো পেমেন্টটো কমপ্লিট কৰাৰ পিছত আপোনাৰ যেটো পপআপ দেখা পাব, অকমান ৱেইট কৰিব। ইয়াতে দেখা পাইছে পেমেন্টটো সাকসেসফুল হৈ গৈছে।
তো পেমেন্টটো সাকসেসফুল হোৱাৰ পিছত অকমান ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহি যাব তাৰ পিছত আপুনি আকৌ ভিউ সেভত ক্লিক কৰিব ভিউ সেভত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহি যাব আপুনি আকৌ সিলেক্ট অপশনত ক্লিক কৰিব আৰু ইয়াতে দেখা পাই আছে পেমেন্ট স্ট্যাটাস ইয়াতে দেখা পাইছে পেন্ডিং তাতে দেখাইছিল যে পেমেন্টটো কমপ্লিট হৈছে ইয়াতে দেখা পাইছে পেন্ডিং তো সেই কাৰণে আপুনি কি কৰিব পেমেন্ট এন্ড এপয়েন্টমেন্ট সিলেক্ট কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে ট্র্যাক স্ট্যাটাস তাত ক্লিক কৰিব তাৰ পিছত ইয়াতে দেখা পাইছে পেন্ডিং ইয়াতে আপুনি ক্লিক হেৰত ক্লিক কৰি আপোনাৰ যেটো পেমেন্ট আছে হেটো আপুনি ভেৰিফাই কৰি ল'ব তো ইয়াতে আপুনি ক্লিক হেৰত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পিছত ইয়াতে দেখা পাই আছে আপোনাৰ দেখা পাই আছে পেমেন্ট স্ট্যাটাস সাকসেসফুল হৈ গৈছে তো তাৰ পিছত আপুনি আকৌ ভিউ অপশনত ক্লিক কৰিব ভিউ অপশনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে পেমেন্ট স্ট্যাটাস সাকসেসফুল হৈ গৈছে তো তাৰ পিছত ইয়াতে দেখা পাইছে এপয়েন্টমেন্ট ডেটটো আপোনাৰ সিলেক্ট হোৱা নাই তো তো ইয়াতে আপোনাৰ আকৌ এপয়েন্টমেন্ট ল'ব লাগিব তাৰ কাৰণে আপুনি পেমেন্ট এন্ড এপয়েন্টমেন্টত ক্লিক কৰিব তাৰ পিছত ইয়াতে দেখা পাই আছে পে এন্ড শিডিউল এপয়েন্টমেন্ট ইয়াতে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনাৰ যেটো পাসপোর্ট লোকেশন আছে হেটো আপুনি ইয়াৰ পৰা চুজ কৰিব আপোনাৰ যেটো নিয়াৰেষ্ট পাসপোর্ট অফিস আছে হেটো চুজ কৰিব তাৰ পিছত ইয়াতে ক্যাপচাৰটো দিব ক্যাপচাৰটো দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত অকমান ওয়েট কৰিব তাৰ পিছত ইয়াতে আপোনাৰ যেটো ক্যালেন্ডাৰ আছে ক্যালেন্ডাৰ হিচাপত আপোনাৰ যেটো গ্ৰীন কালাৰ আছে হেটো আপুনি চুজ কৰিব তাৰ পিছত ইয়াতে বুক এপয়েন্টমেন্টত ক্লিক কৰিব বুক এপয়েন্টমেন্টত ক্লিক কৰাৰ পিছত আপোনাৰ এপয়েন্টমেন্টটো বুক হৈ গৈছে ইয়াতে দেখা পাইছে তাৰ পিছত ইয়াতে প্ৰিন্ট কৰি আপোনাৰ যেটো এপ্লিকেশন আছে হেটো আপুনি ইয়াতে প্ৰিন্ট কৰি ল'ব পাৰে তো এনেকে তাৰ পিছত দেখা পাইছে গেট এপয়েন্টমেন্ট এসএমএস ইয়াতে আপুনি ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা মেছেজ আহিব তাৰ পিছত আপোনাৰ যেটো পাসপোর্ট এপ্লাই কৰাৰ প্ৰসেস আছিল হেটো আপোনাৰ কমপ্লিট হৈ যাব ইয়াতে দেখা পাইছে আপোনাৰ পাসপোর্ট এপ্লাই কৰাৰ যেটো প্ৰসেস আছিল কমপ্লিটলি হৈ গৈছে তো এনেকে আপোনাৰ যেটো পাসপোর্ট আছে সেই পাসপোর্টখন আপোনাৰ মোবাইলৰ সহায়ত আপোনাৰ নিজৰ হাতত যে মোবাইল ফোন আছে সেই মোবাইলৰ সহায়ত আপুনি আপোনাৰ নিজৰ পাসপোর্টখন বনাব পাৰিব তো আশা কৰো আপোনালোকৰ ভিডিওটো বহুত হেল্পফুল হৈছে যদি ভিডিওটো চাই ভাল পাইছে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ লগত ভিডিও বেছি বেছিকৈ শেয়াৰ কৰিব